মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক বিদায়ী সম্বৰ্ধনা। বিগত ৩টা বছৰ মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে নগাঁৱলৈ বদলি হোৱা জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক বিদায়ী সম্বৰ্ধনা। বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সৰ্বসমাজে কালি সন্ধিয়া মৈৰাবাৰী প্ৰেছ ক্লাবত আয়ুক্তগৰাকীক বিদায়ী সম্বৰ্ধনা জনায়। প্ৰায় ৩ শতাধিক লোকে একেলগে ফুলাম গামোচা মানপত্ৰ জাপি আদিৰে সম্বৰ্ধনা জনায়। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। দেৱাশিষ শৰ্মা মহোদয়লৈ বিদায় সম্বৰ্ধনা আদৰ সম্ভাষণ গ্ৰহণ কৰিব। অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতি মৈৰাবাৰীৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। বিগত 3 বছৰ আপোনাৰ অমূল্য সেৱা আৰু অদম্য দায়বদ্ধতাৰ বাবে মৰিগাঁও জিলাবাসীৰ হৈ গভীৰ শলাগ লৈছোঁ। শৈশৱৰ পৰাই ধৈৰ্যশীলতা যে মৰিগাঁও জিলাখন অত্যন্ত আপোন আৰু জিলা দিৱসত আপোনালোকে চাগে গম পাইছিলে এটা আমি শ্লোগান দিছিলোঁ, মৰিগাঁও মোৰ সপোন, মৰিগাঁও মোৰ অসম। আৰু সেই সপোন আৰু অসম সদায় হৈ থাকিব। আৰু আজিৰ এই দিনটোত মই মৈৰাবাৰী প্ৰতিগৰাকী নাগৰিকক আজি প্ৰেছ ক্লাবত আজি লাইব্ৰেৰীত তেওঁলোকে ইমান সুন্দৰকৈ এই গৰমত আজি ইমানখিনি মানুহ একত্ৰিত হৈ যিখিনি সন্মান আজি আমাক যাচিলে, মই উদ্যোক্তাসকলক মই আন্তৰিক আহ্বান জনাইছোঁ যে এই মৰম বা এই ভাৱৰ যোনখিনি তেওঁ আমাক দিছিলে নতুন ডিচিগৰাকীকো যাতে দিয়ক। অত্যন্ত এগৰাকী সন্মানীয় হিচাপ সম্পৰ্কে অনামিকা তিৱাৰী বাইদেউ। আৰু মোৰ দৃঢ় বিশ্বাস যে আজি আমি য'ত কিঞ্চিত যিখিনি কাম কৰিছোঁ সেইখিনি তেওঁ আগবঢ়াই লৈ যাব। আজি মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে সেই সহায় যোনখিনি আপোনালোকে যোগান দিছে সেইখিনি আপোনালোকে আৰু শেষত মই এষাৰ কথাই ক'ম, মোৰ আন্তৰিক ধন্যবাদ এটা অত্যন্ত সৰু এটা শব্দ। আজি যিখিনি মই মৈৰাবাৰী লাহৰীঘাট এই অঞ্চলৰ ৰাইজক আমাৰ চৰ অঞ্চলৰ ৰাইজক ভিতৰুৱা এখন গাঁৱৰ মানুহ আহি ৰাতিপুৱা চৰ অঞ্চলৰ মানুহ আহি পেলাই এজন ব্যক্তি এজন আহি মোৰ হাতখন ধৰি খুব কান্দিছে। তেওঁ কৈছে তেওঁ আজিলৈকে কিন্তু DC অফিচলৈ কেতিয়াও অহা নাছিল, তেওঁ কোনো কাম লৈ অহা নাই। যিখিনি মৰম মই পাইছোঁ মোৰ চাকৰি জীৱনত তেনেকুৱা মৰম মই আৰু ভিতৰত পোৱা নাই। সেইখিনি সদায় মনত থাকিব। আৰু কিবা মোৰ চাকৰি মোৰ দায়িত্ব পালন কৰাৰ অৱস্থাত যদি কিবা মোৰ ভুল ত্ৰুটি থাকি গৈছিলে আৰু কিবা কাৰণবশতঃ যদি মই কাৰোবাক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই অকণমান কিবা টান হ'বলগীয়া হৈছিলে, আপোনালোকে নিজ মনে মৰিখন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ এইষাৰ কথা মই কওঁ যে আপোনালোকক ওচৰলৈ মই এজন সেৱক হিচাপে আহিছিলোঁ। মই দাঁতি কাষৰীয়া নগাঁৱতে আছোঁ, আমি লগ পাই থাকিম। আজি যিখিনি আমাৰ নাগৰিক আহিছিলে তাৰে ভিতৰত প্ৰায় আধা যি নাগৰিক তেওঁলোক আমাৰ নগাঁও জিলা। সেইকাৰণে মই জিলাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকলৈ মই গৈ থাকোঁ, মই সকলোকে লগ পাই থাকিম। আৰু পুনৰবাৰ মই যোনষাৰ কথা মই কৈছিলোঁ যে আমি বিদায় বুলি নকওঁ, আমি আকৌ এবাৰ লগ পাম বুলি ক'ম। আকৌ লগ নোপোৱালৈকে মই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ, কিন্তু আমি লগ পাই থাকিম। ধন্যবাদ জনাইছোঁ যে মোক সম্পূৰ্ণভাৱে মোক এই অঞ্চলৰ পৰা তেওঁ গুচাই নিদিলে, মোৰ তেওঁলোকৰ লগত সান্নিধ্য এতিয়াও ৰাখিলে। ৰাইজ আজি যিসকল ব্যক্তিয়ে ইমান সুন্দৰকৈ এই অনুষ্ঠানভাগ পাতি আমাক ইমানখিনি সন্মান যাচিলে, তাক কোৰাণৰ চূৰা ইব্ৰাহিমত যোনটো কয়, চূৰা ইব্ৰাহিম 14 আৰু 7 আমাক এষাৰ কথা কৈছে যে আমি কৃতজ্ঞ হ'ব লাগে। আজি চূৰা ইব্ৰাহিমক মনত ৰাখি ওপৰত থকাজনক মই স্মৰণ কৰি আপোনালোক সকলোৰে ওচৰত মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াতকৈ বেছি মোক ক'বলৈ নাই। ৰাইজ যিখিনি আপোনালোকে মোক কৰিলে, যিখিনি মৰম সাদৰ সন্মান দিলে, সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম। আৰু আগন্তুক দিনত মই এই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ সেৱক হ'বলৈ মোক আৰু যাতে মোক এটা প্ৰদান কৰক। আৰু মই যাতে আপোনালোকক সদায় মই য'তেই নাথাকোঁ লাগিলে, হয়তো মই ইয়াতে আয়ুক্ত হিচাপে মই উভতি আহিব নোৱাৰিব পাৰোঁ বা মই এইখিনি জেগালৈ হয়তো উভতি আহিব নোৱাৰিব পাৰোঁ, কিন্তু